নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যতম এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিন হ'ল দেখিছে বাৰীলৈ আহিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। বাৰীলৈ আহি দেখিলোঁ মই এইবোৰ দেখিছে নিজ হাতেৰে মই কৰ্মৰ আগবাঢ়িছোঁ আৰু এখন নতুনকৈ মই বাৰীও আৰম্ভ কৰিছোঁ। আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ কেনেকৈ মই কষ্ট কৰিছিলোঁ, যত্ন কৰিছিলোঁ। এইবোৰ দেখিছে ভেন্দি, বহুত ওখ ওখ চাওক, দেখিছে ভেন্দি মই বহুত কষ্ট কৰি যত্ন কৰি এইবোৰ লগাইছিলোঁ দেখিছে, আৰু লাগিছে এইবোৰ দেখিছে ভেন্দি এটা দুটাকৈ দেখিছে আপোনালোকে। ভেন্দি দেখিছে, আপোনালোকৰ কষ্ট আৰু আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে ইমানখিনি মই আজি 23,600 ভিউৱাৰ্ছ আৰু 387 কমেণ্টছ আৰু 129 ছাবস্ক্ৰাইব কৰিবলৈ সম্পূৰ্ণ হ'লোঁ। আপোনালোকে মোক ইমান আৰু মৰম আশীৰ্বাদ দিলে যে যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ, যাতে আৰু মৰম দি যাওক, যাতে মই ইয়াতকৈ আৰু ভাল কৰি দেখাব পাৰোঁ, তাকে মই অনুৰোধ কৰিছোঁ। সকলোকে মই এটাই অনুৰোধ কৰিছোঁ, কেতিয়াও চাকৰিৰ ওপৰত চাকৰি পাম বুলি আশা কৰি কেতিয়াও হাত সাবটি নাথাকিব। সকলোৱে নিজৰ নিজৰ কৰ্মৰে আগবাঢ়ি যাওক। আপোনালোকৰ যদি অকণমান মাটি আছে তাত ধুনীয়াকৈ মাটিখিনি ধুনীয়াকৈ কোৰ মাৰি বনবোৰ চাফা কৰি ধুনীয়াকৈ তাত আপোনালোকে বিভিন্ন ধৰণৰ শাক পাচলি নাইবা ভোট জলকীয়া, তিয়ঁহ, জলকীয়া বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিব পাৰে। আজি দেখিছে মই নিজেই চাকৰিৰ ওপৰত আশা নকৰি মই নিজেই এই নদী কিনাৰৰ বাৰীখনত বিভিন্ন ধৰণৰ মই ভেন্দি, বেঙেনা, তিয়ঁহ, দাংবডি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ। আজি মই যথেষ্ট সুখী। চৰকাৰী চাকৰিৰ ওপৰত মই আশা নকৰি নিজে মই কৰ্মৰে আগবাঢ়ি গৈছোঁ। কাৰণ এতিয়া মই মাহেকত 10-12 হাজাৰ টকা ইনকম কৰোঁ। হয়তো চৰকাৰী চাকৰি পাবলৈ যিমানখিনি টকা খৰচ হয় তাতকৈ আজি মই মাহেকত মই 10-12 হাজাৰ টকা ঘৰত থাকি মই কষ্ট কৰি নদী কিনাৰতে বাৰীখন উলিয়াইছিলোঁ। মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ কেনেকৈ কষ্ট কৰিছিলোঁ। আজি সেই মাহেকত মই 10-12 হাজাৰ টকা মই ইনকম কৰি আছোঁ দেখিছে। আৰু এইখন বনবোৰ দেখিছে আপোনালোকে, এইবোৰ মই লাহে লাহে চাফা কৰি আছোঁ। লাহে লাহে মই নতুন নতুন বস্তু লগাবলৈ চেষ্টা কৰিম। তিতা কেৰেলা আৰু পটল, কুন্দুলি আৰু কিনা এইবোৰ দেখিছে মই ৰঙালাও দিছিলোঁ। ৰঙালাও ক'ৰবাত এটা দুটা লাগিছে। কেতিয়াবা বহুতে ক'ব পাৰে শাক পাচলিৰ ক্ষেত্ৰত কিছুমান লাভ থাকে, লোকচান থাকে। সেইটো স্বাভাৱিক, কিন্তু কেতিয়াবা বজাৰ আপোনাৰ ইমান ভাল হৈ যাব, আপুনি যিটো বস্তু আপুনি 30 টকাৰ ঠাইত আপুনি 60 টকা 80 টকা পাবলৈ সক্ষম হ'ব। আপোনাৰ যদি বজাৰ বিকিবলৈ যায়, সপ্তাহত যদি আপুনি কমকৈ হ'লেও 1500-2000 টকা হাতত আহে, তাতকৈ আৰু কি লাগিছে আপোনালোকক। গতিকে সদায় সকলোকে কওঁ, সদায় কৰ্মৰে আগবাঢ়ি যাওক। আপোনালোকে নিজকে কৰ্মমুখী কৰি তোলক, যাতে আহি থকা দিনবোৰ সদায় কৰ্মৰে আগবাঢ়ি যাওক। দেখিছে মই নিজে কষ্ট কৰিছোঁ, যত্নও কৰিছিলোঁ বাবে আজি মোৰ এই বাৰীখনো সম্পূৰ্ণ হৈ গ'ল। আপোনালোকৰ মৰমত দেখিছে কি ধুনীয়া। পাওঁতে এইখন দিখৌ নদী দেখিছে, ধুনীয়া পানী, কিনাৰতে বুৰিনা বলি আছে দেখিছে আপোনালোকে কি ধুনীয়া দৃশ্য দেখি, বহুত মনোৰম ভাল লগা দিখৌ নদী পাৰত। সেই তাতো মানুহে খেতি কৰিছে, কিন্তু বৰ্তমান এতিয়া বান্দৰ থকাৰ বাবে খেতিও মানুহে এৰি দিছে। আৰু ইয়াতে ময়ো খেতি কৰিছোঁ, কিন্তু বহুত লোকচানো হৈছে। তথাপি মই হাৰ মানি দিয়া নাই, শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। অলপতো সময় লাগিবই। দেখিছে বহুত কষ্ট কৰি যত্ন কৰি মই লগাইছোঁ বাৰীখন দেখিছে। যদি মোৰ ভিডিঅ'বোৰ চাই সকলোৱে ভাল পায়, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ সকলোৱে পাই থাকিব পাৰে। শেষত এটাই ক'ম, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ সদায় যে কৰ্মৰে আগবাঢ়ি যাওক। আৰু সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেখিছে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখিছে দিখৌ নদী।